কেইবাদিন ধৰি বিপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে। গৰু চোৰৰ আতংকত এতিয়া গৃহস্থই মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। উজাগৰি নিশা কটাবলগীয়া হৈছে অঞ্চলটোৰ জনসাধাৰণে। কাৰোবাৰ যদি হালৰ বলদ গৰু চুৰ কৰিছে, আন কাৰোবাৰ আকৌ পোৱালি থকা গাই গৰুকে চুৰি কৰি নিছে। ইফালে গাখীৰ খোৱা পোৱালিটো এৰি থৈ গাইজনীক লৈ যোৱাত এতিয়া চিঞৰি চিঞৰি গগন ফালিছে গৰু পোৱালিটোৱে। যোৱা কেইটা দিনত বিপুৰীয়া আৰক্ষী থানাত অন্তৰ্গত কাছিকটাৰ পৰা 5জনী, পথালি পাহাৰৰ পৰা 2জনী, পাণবাৰীৰ পৰা 2জনী, চৌধপুনিয়াৰ পৰা 2জনী, গোসাই পুখুৰীৰ পৰা 2টা, সান্দখোৱাৰ পৰা 1টা আৰু বৃহস্পতিবাৰে নিশা সন্তপুৰৰ পৰা 3টা গৰু চোৰে চুৰি কৰি লৈ যায়। আনহাতে আৰক্ষীয়ে গৰু চুৰি ধৰিবলৈ অভিযান চলাইছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই। 3টা নিলে, মানে গাই এজনী, দমৰা এটা, চেউৰী এজনী। ৰাতি ঠিক 12 বজাৰ পিছত নিছে চাগে, উঠাই লৈ গুচি গ'ল আৰু। কিবা সংকটটো পাইছে নেকি? সংকটটো এতিয়ালৈকে একো পোৱা নাই। আৰক্ষীক জনাইছেনে? আৰক্ষীক এজাহাৰ লিখা হৈছে, দিব এতিয়া। গৰু এতিয়া পোৱালি এটা এৰি থৈ গ'ল, গাখীৰ খোৱা পোৱালি। এই পোৱালিটোৱেতো মাকক বিচাৰি বহুত মানে হাবাথুৰি খাই আছে। দেখা পোৱা গৈছে বিপুৰীয়া থানাৰ এলেকাধীন গাঁওবিলাকত একেৰাহে গৰু চুৰ হৈ আছে। সেইটো মানে বৰ দুৰ্ভাগ্যজনক। আৰক্ষী ইয়াতে নিষ্ক্ৰিয় ভূমিকা দেখা গৈছে। আৰক্ষীয়ে যদি অলপ পদক্ষেপ ল'লেহেঁতেন নিশ্চয় মানে ইমান গোধন নেহেৰালেহেঁতেন ৰাইজৰ। এতিয়া ৰাইজ মানে সন্তৰ্ষিত হৈ আছে গৰু চুৰিৰ কাৰণে। এতিয়া জীয়াই থকা সম্বলটোৱেই মানে হেৰাই গৈছে ৰাইজৰ। কিবা এটা যোগসূত্ৰ থকা যেনে অনুমান হয়। কাৰণ কালি যেতিয়া যিমান গৰু শুনিছে তেতিয়াতো কাৰেণ্টটো নাছিলে, তাৰপিছতে আকৌ কাৰেণ্টটো আহিছে। গতিকে এইটো সন্দেহজনক বিষয়। নিশ্চয় নিশ্চয়। গতিকে ইয়াৰো কিবা এটা সন্দেহজনক, কিন্তু ভাল তদন্ত কৰিলে নিশ্চয় ইয়াৰ এটা সমাধান সূত্ৰ ওলাব চাগে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।